কালি আসলতে কি হল, কালি মোৰ অফিস নাছিলে, সো মই কালি ঘৰতে আছিলোঁ আৰু মোৰ গাঁৱৰ যেটো সুইমিং পুল আছে, সেই সুইমিং পুলটোলৈকে মই এবাৰ ফুৰিবলৈ আহিলোঁ। মই ভাবিলোঁ ল'ৰা ছোৱালীসকলে কি শিকি আছে, কি কৰি আছে, এবাৰ মই চাওঁ। লগতে মই এবাৰ নিজে ইয়াতে সাঁতুৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিলোঁ। সেই অনুযায়ী মই ইয়াতে আহিলোঁ আৰু যেতিয়া ড্ৰেছ পাতি কৰি মই ইয়াতে পানীত নামিবৰ কাৰণে চেষ্টা কৰিলোঁ, সেই সময়তে ইয়াৰে মানে এই কেন্দ্ৰটিৰ সম্পাদকে দিলীপ মেধি ডাঙৰীয়াই মোৰ ওচৰত আহি ক'লে কি বোলে তোমাৰ এডমিশ্যন আছে নাই, যদি তুমি ৰেগুলাৰ কৰা এডমিশ্যন ল'ব লাগিব, নহ'লে ইয়াতে নামিব নোৱাৰিবা। সেই কথাটোত মই বৰ দুখ পালোঁ আৰু এইটো মোৰ কাৰণেই দুৰ্ভাগ্য কিজানি মই নাজানো। সেইটো লৈ মই খুব আৱেগিক হৈ মই ইয়াৰ পৰা তেওঁলোকক সন্মান কৰি, যিহেতুকে ৰুল এটা বনাইছে, তেওঁলোকে ইয়াতে এডমিশ্যন নাথাকিলে নামিব নোৱাৰে, মই তেওঁলোকক সন্মান সহকাৰে মই ইয়াৰ পৰা প্ৰস্থান গ্ৰহণ কৰোঁ। আৰু তাৰপিছত মই গৈ কিনে ফেচবুক লাইভ মানে ষ্টেটাছ এটা দিওঁ আৰু তাৰ কাৰণে শুৱালকুছিত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হয়, 2009 চনৰ পৰা 2017 চনলৈকে মই ইয়াতে প্ৰশিক্ষণ দিছিলোঁ আৰু সেই সময়ত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীক মই মানে জিলা পৰ্যায়ৰ খেলা হওক বা ষ্টেট লেভেলতে হওক মই লৈ গৈছিলোঁ। আৰু সেই সময়ত মই যেতিয়া ইয়াতে প্ৰশিক্ষণ দি আছিলোঁ, তেতিয়া মোক কোনো ধৰণৰ মানে দৰমহা দিয়া নাছিলে আৰু তেওঁলোকে 10,000 টকা মোক মাহিলী বেতন দিয়া কথা আছিলে। তেতিয়াৰে যিজন কোষাধ্যক্ষ শ্ৰী ভূপেন কলিতাদেৱ, তেখেতে মোক কৈছিলে বোলে আপোনাক 10,000 টকাকৈ প্ৰতি মাহকৈ দিয়া হ'ব, তো আপুনি ল'ৰা ছোৱালীখিনিক শিকাই দিয়ক। তেতিয়া তেওঁ তেনেকৈ কোৱাৰ পিছত মই অনুৰোধটো ৰক্ষা কৰি মই শিকালোঁ, কিন্তু মোক কোনো ধৰণৰ এটকাও এতিয়ালৈকে মোক মানে দিয়া নাই। মই প্ৰত্যেক বছৰতে আহি তেওঁক অনুৰোধ কৰোঁ বোলে আপুনি মোৰ এই ধনখিনি মোকলাই দিয়ক, কিন্তু তেওঁ দিম বুলি প্ৰতিশ্ৰুতি দিয়ে, কিন্তু পিছত মোক ঠগাই থাকে। আজিলৈকে মই এটকাও পোৱা নাই। কি হৈছিলে মানে আমাৰ চুইমিং পুলটো পৰিত্যক্ত অৱস্থাত আছিলে যোৱা 2 বৰ্ষৰে। সেই সময়ত মই মোৰ সামাজিক মাধ্যমত মই খুব প্ৰকাশ কৰিছিলোঁ আৰু খুব এক্টিভলি মই এই চুইমিং পুলটো যাতে পুনৰ জীৱিত হয়, তাৰ কাৰণে মই ইচ্ছা প্ৰকাশ কৰি কিনে মই সমাজত মানে এক মানে সচেতন সৃষ্টি কৰিছিলোঁ। আৰু তেতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ কৰিছিলোঁ চুইমিং পুলটো ব্যৱস্থাটো ভাল কৰি দিয়ক, আৰু মুখ্যমন্ত্ৰীৰ সহায়ক হিমন্ত চৌধুৰী ডাঙৰীয়া, তেখেতকো মই কৈছিলোঁ বোলে এই চুইমিং পুলটো বহুত দৰকাৰী, আমাৰ শুৱালকুছিৰ লগতে দাঁতিকাষৰীয়া যিখিনি অঞ্চলৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ শিকিবৰ কাৰণে দৰকাৰ, গতিকে এইখিনি ভাল কৰি দিয়ক। আৰু মই দেখিলোঁ অনাগত দিনত এই চুইমিং পুলটো ঠিক হ'ল, কিন্তু যেতিয়া মই কালি আহিলোঁ মোকে মানে অপমানিত কৰিলে, তাৰ কাৰণে দুৰ্ভাগ্যজনক। হয়, আজি মই আহিছোঁ। আজি মই ইয়াৰে যিজন সম্পাদক বা সভাপতি তেখেতসকলক মই বিচাৰি আছোঁ আৰু তেখেতসকলক মই এখন মানে স্মাৰক পত্ৰ দিবৰ কাৰণে আহিলোঁ। কাৰণ 2009ৰ পৰা 2017 বৰ্ষলৈকে মোক কোনো ধৰণৰ দৰমহা দিয়া নাছিলে, তেওঁলোকে দিম বুলি প্ৰতিশ্ৰুতি দিছিলে। সেই দৰমহাটো বিচাৰি মই এখন এপ্লিকেশ্যন ইয়াতে মানে গাঁঠি দিছোঁ। আৰু লগতে ৰাইট টু ইনফৰমেশ্যনৰ জৰিয়তে 2009 বৰ্ষৰ পৰা 2024 বৰ্ষলৈকে বৰ্তমান চুইমিং পুলটোৰ আমাৰ ষ্টেটাছটো কি, বৰ্তমান ফাইনেন্সিয়েল ষ্টেটাছ কি, সেইটো জানিবৰ কাৰণে মই এটা RTI ব্যৱস্থা কৰিছোঁ। তেওঁলোকে এতিয়ালৈকে কোনো নাই অফিচত, মই বিচাৰি আহিলোঁ কিন্তু কোনো এজন দেখিবলৈ পোৱা নগ'ল।